গড়কাপ্তানি বিভাগৰ অকমন্যতা আৰু ঠিকাদাৰৰ মৈমতালিৰ বাবে ধেমাজিৰ বিশেষভাৱে বৰদলনি চাৰিআলিৰ পৰা হালমাৰী জয়ৰামপুৰলৈ যোৱা অন্যতম সংযোগী পথ এই পথটিৰ কি অৱস্থা এয়া মঙলতিৰ গাঁৱৰ পৰা যি বৰবাম দিহিঙীয়াৰ গাঁৱৰ মাজৰ অংশ যি পথাৰ অংশ এই মূল পথত এনেধৰণৰ অৱস্থা যাত্ৰী আহি আছে যাত্ৰীসকলৰ মাজত যাব বিচাৰিম হয় এই পথটো আপুনি যদি দেখিছে কি ক'ব আপুনি সদায় এইফালে গাড়ী চলায় আপোনাৰ ওচৰলৈ আহিছে কি কৈছে কি ক'ব এই আপুনি সদায় গাড়ী চলায় এই ৰাস্তাইদি কি ক'ব ৰাস্তাটো এই ৰাস্তা বহুত বেয়া হ'ল এইটো অহা যোৱা অসুবিধা হয় এনেকুৱাই হৈছে কি ক'ব আচলতে এইটো আপোনালোকে এবছৰ হোৱা নাই বুলি ক'লেও বেয়া নহয় বহুত জলদি বেয়া হ'ল এইটো কিহৰ কাৰণে এইটো খবৰ পাইছে আচলতে ঠিকাদাৰ বিভাগৰ কি মৈমতালি বা হেমাহিৰ কাৰণে নহয় জানো বনোৱা গণ্ডগোল হৈছে ৰাস্তাটো অলপ তো চৰকাৰখনে পৰিৱৰ্তন কৰা দেখা নগ'ল ৰাস্তা পথ দেখিছে না কেনেকুৱা অৱস্থা কিন্তু চৰকাৰখনক ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ শীঘ্ৰে ৰাস্তাবিলাক পৰিৱৰ্তন হ'ব লাগে ভাল হ'ব লাগে চৰকাৰক গৰিহণা দিছোঁ বিশেষভাৱে ইয়াত যিহেতু এটা বিভাগ আছে ডিপাৰ্টমেণ্ট থকা স্বত্তেও বা ঠিকাদাৰে কেৱল নিজৰ মৈমতালিৰ বাবে নিৰ্মাণ কৰা হৈছে আচলতে যি তাত প্ৰাক্তনত লিখা মতে হোৱাহেঁতেন নিশ্চয় এবছৰত এই ৰাস্তা অৱস্থা নহ'লহেঁতেন কি ক'ব গোটেই কথা আপোনালোকে সচেতন যুৱ সমগ্ৰ এই ৰাস্তাটোৰ ওপৰত দুৰ্নীতি চলিছে দুৰ্নীতি হৈছে সেইকাৰণে তেওঁলোকে ৰাস্তাটো ভাল কাম কৰা নাই সেইকাৰণে দেখিছে ন এই অৱস্থা কি হৈছে কিন্তু ভাল দেখা নাই কিন্তু এইখন চৰকাৰখনক কিন্তু আমি ধিক্কাৰ দিছোঁ তেওঁলোকে মানে এবছৰ নহওঁতে ৰাস্তা ভাগি যায় চাওকচোন ছমাহতে ভাগিলে তেখেতলোকে ৰাস্তা বনোৱাৰ বাবা লয় কিন্তু ভিতৰত যে কি থাকে ৰাইজৰ টকা যে অপচয় কৰিছে ৰাইজৰ টকা যে আত্মসাৎ কৰাৰ পৰিকল্পনা ইয়াৰ পৰা অনুমান কৰিব পাৰিনে পাৰি ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকে দুৰ্নীতি সম্পূৰ্ণ জড়িত আছে তেওঁলোকে দুৰ্নীতি বুলি ক'ব পাৰি বিজেপি চৰকাৰখনক একদম ধিক্কাৰ দিছোঁ সোনকালে ৰাস্তা পৰিৱৰ্তন কৰিব লাগে পৰিৱৰ্তন কৰিলে নহ'ব কেৱল ৰাস্তা পৰিৱৰ্তন ভিতৰৰ যি আচলতে কাম কাজ তেখেতলোকৰ ৰাইজে দেখা মতে হোৱা নাই ৰাইজে দেখা মতে হোৱা নাই কিন্তু চৰকাৰখনক একদম ঘৃণনীয় বুলি ক'ব লাগিব কোনো এটা কাম আজিলৈকে ভাল দেখা নাই ৰাস্তা হয় এইসকল লোকসকলে আচলতে তেখেতলোকে যিহেতু বৰদলনি চাৰিআলিৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি মঙলতি বৰবাম দিহিঙীয়া হালমাৰী জয়ৰামপুৰলৈ যোৱা অন্যতম সংযোগী পথ এই পথৰ অৱস্থা আমি এই মুহূৰ্তত দেখা পাইছিলোঁ এগৰাকী মহিলাক আমি লগ পাইছোঁ আপোনাৰ ঘৰ ওচৰতে নেকি মোৰ ঘৰৰ ওচৰতে আপুনি এই সমগ্ৰ কথাবিলাক কি ক'ব অসমৰ কথা ক'বলৈ আৰু বাকী নাই যি ক'বলগীয়া এইটো ৰাইজে কৈছে দেখি আছে আৰু ৰাস্তাটো উঠাই দেখুৱাই দিব লাগে পানী বোকা কেনেকুৱা এনেকুৱা ব্যৱস্থা কৰে নেকি ৰাস্তা কৰিলে ভালকৈ কৰিব লাগে অলপ এতিয়া গাড়ীটো যাব নোৱাৰে ৰাস্তা এনেকুৱাই ভাগি গ'ল গতিকে লৈ অতি সোনকালে চৰকাৰে কিবা এটা তত্ত্বাৱধান ল'ব লাগে আপোনাৰ ঘৰ কোনডোখৰত মোৰ ঘৰ এই মুখতে এই কালভাৰ ওচৰতে আছে আমি নিজে চাই চিতিয়ে বনোৱা ৰাস্তা বুলি ক'ব লাগে হয় তেতিয়া ঠিকাদাৰক কৈছোঁ আপোনালোকে এনেই ইয়াত বিলেট মাৰি চেইন কেভেল পেলাই এগাড়ী দুগাড়ী পেলাই এনেকৈ বনালে নহ'ব বেছি দিন নাযায় এইটো ৰাস্তা হয় হ'ব বোলে কেলৈ নহ'ব আমি বোলে ভালকৈ বনাইছোঁ এতিয়া কি কাম কৰিলে তেওঁলোকে এইবোৰ সেইকাৰণে চৰকাৰক জনোৱাটো আমাৰ উচিত নিশ্চয় কেৱল আচলতে উন্নয়নৰ পৰিৱৰ্তনৰ ঢাকঢোল বজালেই নহ'ব ৰাস্তা কেনেকৈ হৈছে এই ৰাস্তাৰ চোৱা চিতা কৰিবৰ বাবে এটা ডিপাৰ্টমেণ্ট আছে গড়কাপ্তানি বিভাগৰ ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টে আচলতে কি কৰিছে তেখেতলোকৰ যিহেতু ইয়াতে অভিযন্তা আছে অভিযন্তাই চোৱা নাই নেকি এই কাম কাজ আৰু এনেধৰণে হোৱাৰ পাছত এতিয়া এই পৰ্যন্ত এটা যিহেতু অন্যতম সংযোগী পথ এই পথত আছে যি এয়াটোলৈকে পানী হোৱাৰ পৰিলক্ষিত হয় এটা পুখুৰী সদৃশ গাঁত ইয়াত পৰিলক্ষিত হৈছে ইয়াৰ পাছতো কিন্তু বিভাগৰ কোনো কাম কাজৰ কিন্তু দেখা নাই ইয়াত কোনো তৎপৰতা দেখা নাই এয়া হৈছে ধেমাজিৰ সংমণ্ডলৰ ৰাজ্যিক গড়কাপ্তানি পথ সংমণ্ডলৰ অধীনত বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত মিছামাৰী পঞ্চায়তৰ মঙলতিৰ পৰা বৰবাম দিহিঙীয়া গাঁৱৰ মাজত থকা বৰবাম দেউৰী গাঁৱৰ পথৰ এই অংশ